হয়, অতি দুৰ্ভাগ্যজনক ঘটনা এটা সংঘটিত হৈছে আমাৰ ঢেকীয়াজুলি এলেকাত। আমাৰ এগৰাকী চাহ জনজাতিৰ এগৰাকী প্ৰতিষ্ঠিত শিল্পী দীনকান্ত তাঁতী ডাঙৰীয়া, তেখেত এগৰাকী অসমৰ প্ৰতিষ্ঠিত শিল্পী। তেখেতক জুবিন গাৰ্গৰ নিচিনা শিল্পীও তেখেতক মানে সন্মান জনাইছে, বঁটা প্ৰদান কৰিছে। অসম স্বায়ত্তশাসিত ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিও তেখেতক বঁটা প্ৰদান কৰিছে। সমগ্ৰ অসমত দীনকান্ত তাঁতী ডাঙৰীয়া এক চিনাকি নাম। আজি তেখেতৰ দৰে এগৰাকী প্ৰতিষ্ঠিত ব্যক্তিক কেইজনমান সন্দেহজনক লোকে আক্ৰমণ কৰা ঘটনাটো খুব গভীৰভাৱে আমি লৈছোঁ। আৰু তেখেতে নিজৰ খেতিডৰাত ছাগলী সোমোৱাৰ যি বাধা দিওঁতে যিসকলে ছাগলী মুকলিকৈ এৰি দি কিনে খেতিডৰা নষ্ট কৰিব বিচাৰে, তেনেধৰণৰ মানসিকতাৰ যি অবৈধ ইয়াত যি নাগৰিক কেইঘৰমান বহিছে, তেখেতসকলে ইয়াত আক্ৰমণ কৰাত আমি কিন্তু তীব্ৰভাৱে গৰিহণা জনাইছোঁ। আৰু অসম চৰকাৰ আৰু প্ৰশাসনক আমি আহ্বান জনাইছোঁ, তেখেতসকলক অনতিপলমে কৰায়ত্ব কৰাৰ লগতে তেখেতসকলক কেনেধৰণৰ মানসিকতাৰ ব্যক্তি তেখেতসকলক কিন্তু তদন্ত কৰিব লাগিব। যে আজিৰ তাৰিখতো ছাগলী সোমাওঁতে গৰাকীক মাৰপিট কৰা, ওলোটাই গৰাকীক মাৰপিট কৰাৰ নিচিনা মানসিকতা যে তেখেতসকল আছে, তেনেধৰণৰ প্ৰবৃত্তিৰ লোকসকলক কিন্তু শাস্তি দিব লাগিব। আৰু এয়া অসমৰ কাৰণে এক দুৰ্ভাগ্যজনক কথা। অসমত বহা খিলঞ্জীয়া লোকৰ ওপৰত এই সন্দেহজনক নাগৰিকসকলৰ মানে আজি অত্যাচাৰ আমি ভুগিবলগীয়া হৈ আছে। এয়া কিন্তু খুবেই দুৰ্ভাগ্যজনক কথা। আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ আৰু স্থানীয় প্ৰশাসনক আহ্বান জনাইছোঁ যাতে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা অসম স্বাধীন ছাত্ৰ সন্থাৰ বিভিন্ন দল সংগঠনৰ সহযোগত অহাকালিলৈ কিন্তু ঢেকীয়াজুলি নগৰ কঁপাবৰ কাৰণে আমি সাজু হৈ আছোঁ। অতি দুৰ্ভাগ্যজনক ঘটনা, অতি লজ্জাজনক ঘটনা। খিলঞ্জীয়া ব্যক্তিৰ ওপৰত যেতিয়া সন্দেহযুক্ত নাগৰিকে আক্ৰমণ কৰিব, এইটো সঁচাকৈ আমাৰ কাৰণে লজ্জাৰ বিষয়। ইয়াৰ ওপৰত অতি শীঘ্ৰে প্ৰশাসনে উচিত ব্যৱস্থা ল'ব লাগে আৰু তেওঁলোকক মানে উচিত শাস্তি নহয়, তেওঁলোকক সম্পূৰ্ণ তদন্ত কৰি তেওঁলোকক মানে ইয়াৰ পৰা বিতৰণ কৰিব লাগে। আমি এই ক্ষেত্ৰত প্ৰশাসনক অনুৰোধ জনাম, আজিৰ ভিতৰত যদি তেওঁলোকে এই ব্যৱস্থা গ্ৰহণ নকৰে, অহাকালি ৰাতিপুৱাৰ ভাগৰ পৰা আমি বিভিন্ন দল সংগঠনে ঢেকীয়াজুলি ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হ'ম। হয়, খুব দুৰ্ভাগ্যজনক ঘটনা। আজি খিলঞ্জীয়াৰ ওপৰত মানে সন্দেহযুক্ত লোকৰ পৰা আক্ৰমণ হোৱা এই ঘটনাক আমি আদিবাসী ছাত্ৰ সন্থাৰ পৰা তীব্ৰ নিন্দা জনাইছোঁ। আমি আজি প্ৰশাসনক অনুৰোধ জনাইছোঁ, আমি এখন এফআইআৰ দিছোঁ। প্ৰশাসনে 24 ঘণ্টাৰ ভিতৰত যদি তেখেতক কৰায়ত্ব নকৰে, অহা কাইলৈ তেখেতক আমি নিজে গৈ ক'ত লুকাই থাকিব তেখেতক ধৰি আনা আমি নিজে ব্যৱস্থা কৰিম। ইয়াৰ যদি অন্য যদি কিবা ৰূপ লয় প্ৰশাসনে দায়ী হ'ব, চিধা কথা। আৰু তেওঁক শাস্তি পাব লাগে, অন্যথা কালি কি হ'ব এইখিনি আমি আদিবাসী ছাত্ৰ সন্থা হয়তো কালি ৰাজপথত ওলাই যাম, তেখেতৰ ঘৰলৈকে আমি যাবৰ কাৰণে বাধ্য হ'ম। আজি খিলঞ্জীয়া এজন বৃদ্ধা বয়সৰ লোকৰ ওপৰত আক্ৰমণ চলোৱাটো, তেখেতৰ নিজৰ খেতিত কোনোবা ছাগলী সোমাব, গৰু সোমাব, খেদিবৰ কাৰণে তেওঁ যাবই। তেনে এজন ব্যক্তিক যদি তেওঁলোকে আহি আক্ৰমণ কৰে, এইটো আৰু আমাৰ ঢেকীয়াজুলি নিচিনা চহৰত এইটোতো আৰু দুৰ্ভাগ্যজনক ঘটনা। আমি আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ নিন্দা জনাইছোঁ। আৰু তেখেতসকলে ক'ৰ পৰা আহি ইয়াত বসবাস কৰিছে, ইয়াত বহুতো মুছলিম সম্প্ৰদায়ৰ মানুহ আছে, তেওঁলোকে তেখেতক চিনি পায়, তেখেতক সন্মান জনায়। কিন্তু এওঁলোকে নিশ্চয় ইয়াৰ নহয়, তেওঁলোকে ক'ৰ পৰা আহিছে কি নাই, তেওঁলোকৰ নথি পত্ৰ গোটেইখিনি আমি চক্ৰ বিষয়াৰ মধ্যে অনুৰোধ জনাইছোঁ, তেখেতৰ গোটেই নথি পত্ৰ তদন্ত কৰিব লাগিব আৰু ইয়াৰ বিহিত ব্যৱস্থা ল'ব লাগিব। অন্যথা আমি আদিবাসী ছাত্ৰ সন্থাৰ বিভিন্ন দল সংগঠনে ইয়াৰ মানে ভিত্তিক লৈ আমি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবৰ কাৰণে আমি বাধ্য হ'ম। হয়, আজি আমাৰ জনগোষ্ঠীৰ শিল্পী পেঞ্চনাৰ আমাৰ জ্যেষ্ঠ খুৰা দীনকান্ত তাঁতী দেৱক আজি হাসমত নামৰ যি পূৰ্ববংগ যি মুছলমান সম্প্ৰদায়ৰ যি ব্যক্তিজনে আজি তেওঁৰ ওপৰত যি মানে হাত উঠালে, তেওঁক যি মাৰপিট কৰিলে সামান্য এটা ছাগলীৰ কথা লৈ, সেই কথাত আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ অসম স্বাধীন ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতিৰ তৰফৰ পৰা। আৰু আমাৰ এটাই কথা, এটাই দাবী আছে আমাৰ, যে অতি শীঘ্ৰে তেওঁক কৰায়ত্ব কৰি জেল হাজতলৈ পঠাব লাগে। আৰু আমি এই মাধ্যমৰ যোগেদি আমাৰ ঢেকীয়াজুলি ৰাজহ চক্ৰৰ বিষয়াক আমি অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ যে তেখেতৰ সম্পূৰ্ণ ডাটা ইয়াত চেক কৰি পেলাই তেওঁ ক'ৰ পৰা আহিছে, কি কথা কি বতৰা সম্পূৰ্ণ চেক কৰি পেলাই আমি যাতে তেখেতক উচিত শাস্তি দিব পাৰোঁ, এইটো আমি প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ। হয়, অতি দুখ লগা কথা। কাৰণ আজি আমাৰ নিজৰ খেতি পথাৰত যদি আমি ছাগলীক, বেলেগ মানুহৰ কাৰোবাৰ যদি ছাগলী ধান খাই থাকে, ছাগলীক যদি খেদিবলৈ গৈ পেলাই যদি মানে অন্য সম্প্ৰদায়ৰ মানুহৰ পৰা যদি আমি মাৰ খাব লগা হয় আজিৰ যুগত, তেনেহ'লে অতিকে দুখ লগা কথা আৰু লজ্জাজনক কথা অনুভৱ কৰিছোঁ। কাৰণ আজি আমাৰ নিজৰ ডোখৰতে, নিজৰ গাঁওখনতে আমাৰ সুৰক্ষা নাই। কাৰণ আমি খিলঞ্জীয়া বুলি কৈ থাকোঁ, ভূমিপুত্ৰ বুলি কৈ থাকোঁ। আজি চাওক, আমাৰ নিজৰ ওপৰতে মানে বৰ্বৰভাৱে যি আমাৰ মোৰ দেউতা
শ্ৰী দীনকান্ত তাঁতী দেৱক বৰ্বৰভাৱে যি আক্ৰমণ কৰিলে সেই আক্ৰমণক আমি অতি নিন্দা প্ৰকাশ কৰিছোঁ আৰু এটাই আহ্বান জনাব বিচাৰিছিলোঁ যে যিসকলে ইয়াৰ লগত জড়িত হৈ আছে তেওঁ উচিত তদন্ত এটা কৰি পেলাই তেওঁৰ আইনী শাস্তি ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। এজাহাৰ ইতিমধ্যে দিয়া হ'ল। মোৰ নাম শ্ৰী দীনকান্ত তাঁতী। মই পাণবাৰী পথাৰত খেতি কৰোঁ। গতিকে তাত মই খেতি চাব যাওঁতে ছাগলী ধান খাই আছিল। ছাগলী দুটা ধান খোৱাতে মই মাতিলোঁ, মালিকবিলাকে ছাগলী কাৰ হয়। তেতিয়া ছাগলীটো নিব আহি মোক মানে তেওঁলোকে বৰ বেয়াকৈ আক্ৰমণ কৰিলে, মাৰ ধৰ কৰিছে, চাৰ্ট ফালি দিছে, নাকত মাৰিছে, বুকুত মাৰিছে আৰু মূৰতো মাৰিছে। দুইজনে আহিছিল, দুজন বাপ বেটাই দুজনে আক্ৰমণ কৰিলে। ছাগলী কেন্দ্ৰ হয়। মুখ্যমন্ত্ৰীক মই ইমানে আহ্বান কৰিছোঁ, তেওঁলোকৰ কাগজ পত্ৰ আৰু ক'ৰ পৰা আহিছে কি কথা গোটেইখিনি তদন্ত কৰিবৰ কাৰণে মই মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ।